DWৰ পৰা প্ৰকাশিত ৫৫৫০টা পদৰ বিপৰীতে যি দ্বিতীয় পৰ্যায়ৰ ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন হৈ আছে তাৰ তৃতীয়খন তালিকা প্ৰকাশ পাইছে আৰু তালিকাত যিসকলৰ নাম নাই সেইসকলৰ কি হ'ব এই ভিডিঅ'টোত মই ক'ম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। মূলতঃ আপোনালোকক মই ক'ব বিচাৰিছোঁ যে এই তৃতীয়খন যি তালিকা ৩ জুলাইৰ দিনাখন ৱেবছাইটত আপলোড হৈছে। এই তৃতীয়খন তালিকাত লিখা মতে যিখন জাননী আছে জাননী লিখিছে যে ৫ জুলাইৰ পৰা ১০ জুলাইলৈকে এই তৃতীয়খন তালিকাৰ প্ৰাৰ্থীসকলৰ ভেৰিফিকেশ্যন হ'ব আৰু কাৰ কোনদিনা হ'ব মানে কিমান সময়ত কোনখন টেবুলত সবিশেষ আছে আপোনালোকে লিষ্টখনত চাই ল'ব। এতিয়া কথা হ'ল যে প্ৰথমখন যেতিয়া তালিকা প্ৰকাশ পাইছিলে দ্বিতীয় পৰ্যায়ৰ সেই ফাৰ্ষ্ট লিষ্টখনৰ ভেৰিফিকেশ্যনত ১৬১৮ জন আছিলে। ১৬১৮ জনৰ কেণ্ডিডেটৰ নাম আছিলে আৰু ২৭ জুনৰ পৰা ৩০ জুনলৈকে ভেৰিফিকেশ্যন হৈছিলে। আৰু দ্বিতীয়খন তালিকা যেতিয়া ওলাইছিলে ছেকেণ্ড ফেজৰ চিৰিয়েল নাম্বাৰ ১৬১৯ৰ পৰা ৩৫৭২লৈকে ভেৰিফিকেশ্যন হৈছিলে মুঠতে ১৯৫৪ জনৰ 1954 যে প্ৰথমখন তালিকাত ১৬১৮ জনৰ আৰু দ্বিতীয়খন তালিকাত ১৯৫৪ জনৰ ভেৰিফিকেশ্যন হৈছিল মানে তালিকা প্ৰকাশ পাইছিল। আৰু যিখন তৃতীয় তালিকাখন ৩ জুলাইৰ দিনাখন প্ৰকাশ পাইছে আপলোড হৈছে ৱেবছাইটত আৰু সেই তালিকাত যিসকল প্ৰাৰ্থীৰ নাম আছে সেইসকলৰ ৫ জুলাইৰ পৰা ১০ জুলাইলৈকে ভেৰিফিকেশ্যন হ'ব। পূৰ্বতে দিয়া নটিছত অৱশ্যে ৮ জুলাইলৈকে হোৱাৰ কথা আছিল, কিন্তু এতিয়া আমি তৃতীয়খন তালিকাত দেখিলোঁ যে ১০ জুলাইলৈকে হ'ব। এতিয়া তৃতীয়খন তালিকা একেবাৰে শেষৰ চিৰিয়েল নাম্বাৰটো হৈছে ৫০৮০। এতিয়া ৫০৮০ লাষ্ট চিৰিয়েল নাম্বাৰ আহিছে। এই তৃতীয়খন তালিকাত আমি দেখিবলৈ পাইছোঁ ১৫০৭ জনৰ নাম আহিছে। চিৰিয়েল নাম্বাৰ ৩৫৭৩ৰ পৰা ৫০৮০লৈকে মুঠ ১৫০৭ জনৰ ডকুমেণ্টছ ভেৰিফিকেশ্যনত নাম আহিছে। আৰু কি ভেৰিফিকেশ্যনলৈ যাওঁতে লৈ যাব লাগিব সেইখিনি কথা মই আগতে কৈছিলোঁৱেই। এতিয়া কথা হ'ল যে যিসকলৰ নাম নাই সেইসকলে কি কৰিব, সেই কথাটো আমাক বহুতে সুধিয়ে আছে। এতিয়া আপোনালোকক মই এইখিনিতে কথা এটা কওঁ। বহুতে ভাবিছে যে ৫০৮০ জনৰহে ভেৰিফিকেশ্যন হৈছে যে এই ৫০৮০ জনকহে চাকৰি দিব নেকি। সেইটো কথা নহয়, যে যিহেতু ইয়াৰ ফাৰ্ষ্ট ফেজত ভেৰিফিকেশ্যন একাংশৰ হৈ গ'ল আৰু কালচাৰেল চাৰ্টিফিকেট থকা NCC বা স্পৰ্টছৰ চাৰ্টিফিকেট থকা এইখিনিৰ ভেৰিফিকেশ্যন আগতীয়াকৈ হৈ গ'ল। এইটো দ্বিতীয় পৰ্যায়ৰহে 3খন তালিকা ওলাইছে। এতিয়া যিসকলৰ নাম আগতে কালচাৰেল বা NCC বা তেনেধৰণৰ স্পৰ্টছৰ ক্ষেত্ৰত ভেৰিফিকেশ্যন হৈ গৈছিল তেওঁলোকৰ বহুতৰ ইয়াতে নাম অহা নাই, গতিকে তেওঁলোকৰ যিহেতু এবাৰ ভেৰিফিকেশ্যন হৈ গৈছে তেওঁলোকে চিন্তা কৰিব নালাগে। দ্বিতীয় কথা হ'ল যে আগতে ভেৰিফিকেশ্যন হৈ যোৱাসকলৰ এতিয়া নাম নাহিলেও চিন্তা কৰিব নালাগে। আৰু এই ৫০৮০ জন ৮০ৰ ক্ষেত্ৰত মই আপোনালোকক কওঁ যে ৫০৮০ জনহে কেণ্ডিডেট আছিল তেনে নহয়, আৰু কেণ্ডিডেট আছিলে কিন্তু সকলোকে মতা হোৱা নাই। এতিয়া আপোনাৰ মনত প্ৰশ্ন হ'ব যে আচলতে বেছি নম্বৰ থকাসকলক মাতিছে নেকি, যে যিসকলে চাকৰি পাব সেইসকলকে মাতিছেনে নাই বেলেগকো মাতিছে, বা ভেৰিফিকেশ্যনত নাম নথকাসকলৰ কি হ'ব। ইয়াৰ উত্তৰত এইটোৱে মোৰ ফালৰ পৰা আপোনালোকক ক'ব বিচাৰিছোঁ। সেইটো হৈছে যে যিমান প্ৰাৰ্থীয়ে আবেদন কৰিছিল সকলোকে ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যনলৈ মতা হোৱা নাই। এতিয়া DWয়ে যাক প্ৰয়োজন বোধ কৰিছে ৰেণ্ডমলি তেওঁলোকক মাতিছে আৰু প্ৰয়োজন বোধ কৰাসকলক মাতিছে আৰু পৰৱৰ্তী সময়ত হয়তো আৰু ভেৰিফিকেশ্যন হ'ব, সেই কথা এতিয়াই নিশ্চিতকৈ ক'ব নোৱাৰি। এতিয়া কথা হ'ল যে যিসকলৰ ভেৰিফিকেশ্যন লিষ্টত নাম অহা নাই সেইসকলৰ কি হ'ব, তেওঁলোকে কি চাকৰি নাপাব নেকি,
তেওঁলোকে ভৱিষ্যতে আহিবলগীয়া প্ৰভিজনেল মেৰিট লিষ্ট বা ফাইনেল মেৰিট লিষ্টত তেওঁলোকৰ নাম নাহিব নেকি? তে এই ক্ষেত্ৰত DWIৰ জাননীত কোনো ধৰণৰ স্পষ্টকৈ কথা উল্লেখ কৰা নাই যদিও মই আগতে হৈ যোৱা নিযুক্তি প্ৰক্ৰিয়াৰ অভিজ্ঞতাৰ পৰা আপোনালোকক মোৰ ফালৰ পৰা এটা কথা কৈছোঁ। সেই কথাটো হৈছে যে আপোনালোকৰ ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ নাম অহা নাই যদিও আপোনালোকৰ কাৰোবাৰ নাম হয়তো প্ৰভিজনেল মেৰিট লিষ্ট বা ফাইনেল মেৰিট লিষ্টত আহিব পাৰে, অহাৰ সম্ভাৱনা থাকে। যে অকল ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যনত যোৱাসকলেহে চাকৰি পাব তেনে কথা নহয়। ভেৰিফিকেশ্যনত নোযোৱা লোকেও আগতে চাকৰি পোৱা দেখা গৈছে। এই মই আগৰ নিযুক্তি প্ৰক্ৰিয়া DWIৰ যিখিনি নিযুক্তি হৈ গৈছে সেইখিনিৰ পৰা ভিত্তি কৰি কৈছোঁ। বিশেষকৈ 2019 চনত যি আছাম টেট হৈছিল, তাৰ পৰৱৰ্তী সময়ত 2021 চনত হৈছিল। এই গোটেই প্ৰক্ৰিয়া যিমানখিনি নিযুক্তি প্ৰক্ৰিয়া হৈছে, SSA কণ্টেক্সুৱেলো হৈছে আৰু DWIও কেইবাটাও পাৰ্মানেণ্ট ৰিক্ৰুইটমেণ্ট হৈছে। এই গোটেইখিনিৰ নিযুক্তি প্ৰক্ৰিয়াৰ ওপৰত ভিত্তি কৰি পেলাইহে মই কথাটো কৈছোঁ। অৱশ্যে DWIয়ে এতিয়ালৈকে কোনো ধৰণৰ এনেকুৱা জাননী দিয়া নাই। মই এইখিনি কথা আপোনালোকক কোনো জাননীৰ ভিত্তিত কোৱা নাই, মোৰ অভিজ্ঞতাৰ ফালৰ পৰা কৈছোঁ যে যাৰ যাৰ ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ নাম নাহিল সেইসকলে এতিয়া দুখ বেজাৰ কৰিব নালাগে। তেওঁলোকৰ নাম প্ৰভিজনেল মেৰিট লিষ্টত আহিব পাৰে বা ফাইনেল মেৰিট লিষ্টতো আহিব পাৰে যদিহে তেওঁলোকৰ চাকৰি পাব পৰাকৈ উপযুক্ত নম্বৰ আছে। এতিয়া যিসকলক নেমাতিলে সেইসকলে ভাবিছে তেওঁলোকৰ কিবা ৰিজেক্ট হ'ল নেকি, তেওঁলোকৰ এপ্লিকেশ্যন ৰিজেক্ট হ'ল নেকি। তেনে কথা নহয়। এইখিনিতে যিমানে আবেদন কৰিছে, যদি 20,000 আবেদন কৰিছে, 20,000টো ফিজিকেল ভেৰিফিকেশ্যনে নেমাতে। এতিয়া যাক প্ৰয়োজন বোধ কৰিছে সেইসকলক মাতিছে। এতিয়া আমাক ব্যক্তিগতভাৱে বহুতে জনাইছে যে তেওঁলোকৰ একে কাষ্টৰে, মানে কোনো কেটেগৰীটো বেলেগ নহয় কাষ্টৰ, তেওঁলোকৰ একে কাষ্টৰে কম মাৰ্কৰ লোকক ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যনত মাতিছে, কিন্তু বেছি মাৰ্কৰ লোকক মতা হোৱা নাই। কিয় সুধিছে? কথাটো সেইটোৱেই যে বেছি নম্বৰ থকাসকলক যদি কাৰোবাক মতা নাই তেতিয়াহ'লে ভাবিব নালাগে যে তেওঁক ৰিজেক্ট কৰা হৈছে। আৰু এই যে ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ যি তালিকা, বহুতে এইখন মেৰিট লিষ্ট বুলি ভাবিছে। এইখন মেৰিট লিষ্ট নহয়। বহুতে এনেধৰণেও তথ্য প্ৰচাৰ কৰিছে যে এইখন তৃতীয়খন মেৰিট লিষ্ট মেধা তালিকা বুলি কৈছে। এইখন মেধা তালিকাও নহয়, এইখন ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ তালিকাহে। গতিকে এই ভেৰিফিকেশ্যন তালিকাও বেলেগ, প্ৰভিজনেল মেৰিট লিষ্টটো বেলেগ আৰু ফাইনেল মেৰিট লিষ্টটো বেলেগ। প্ৰভিজনেল মেৰিট লিষ্টখন হ'ল অস্থায়ী মেৰিট লিষ্ট, তেনেকুৱাকৈ হয়তো 3খনমান ওলাব পাৰে। আৰু এইখিনি ভেৰিফিকেশ্যন প্ৰয়োজন হৈ যোৱাৰ পিছত, এই প্ৰক্ৰিয়া শেষ হোৱাৰ পিছত মই ভাবোঁ যে যিসকল উপস্থিত হ'ব নোৱাৰিলে তেওঁলোকৰ কাৰণে আকৌ এটা দিন এবচেণ্টি কেণ্ডিডেটৰ কাৰণে দিব। আগতে দিছে, এইবাৰ দিব বুলি কোনো জাননী দিয়া নাই যদিও মই এটা আশা প্ৰকাশ কৰিছোঁ। সেইটো হৈছে যে যিসকল এই গোটেই ভেৰিফিকেশ্যন প্ৰক্ৰিয়াত কিবা কাৰণত উপস্থিত থাকিব নোৱাৰিলে ভেৰিফিকেশ্যনত, তেওঁলোকৰ কাৰণে পৰৱৰ্তী এটা সুযোগ দিব। এই কথাটো আমাক বহুতে সুধি আছে যে কাৰোবাৰ অসুখৰ বাবে তেওঁলোক উপস্থিত হ'ব নোৱাৰিলে। মোক ব্যক্তিগতভাৱে আমাৰ চেনেলৰ ভিউৱাৰ্ছে জনাইছে, হোৱাটছএপত জনাইছে, কমেণ্ট ছেকশ্যনত জনাইছে, বিভিন্ন প্ৰক্ৰিয়াৰে আমাক জনাইছে, কিছুমানে ফোন কৰি জনাইছে। এতিয়া কথা হ'ল যে যিসকল উপস্থিত হ'ব নোৱাৰিলে ভেৰিফিকেশ্যনত কিবা কাৰণত, তেওঁলোকে পৰৱৰ্তী এবচেণ্টিসকলৰ কাৰণে এটা দিন দিব। আগতে দিছিল, মানে আগতে দিয়াৰ কাৰণে কৈছোঁ কথাটো। অৱশ্যে DWIয়ে কোনো জাননী প্ৰচাৰ কৰা নাই এতিয়ালৈকে যে এবচেণ্টিসকলক ইমান তাৰিখে মাতিম বুলি। যেতিয়াই তেনেধৰণৰ জাননী প্ৰচাৰ হ'ব লগে লগে আপোনালোকক জনাম। আপোনালোকে আমাৰ চেনেলৰ ভিডিঅ'খিনি চাই থাকিব। আৰু আপোনালোকক মই এইটো আশাৰ বতৰাই কৈছোঁ যে যিসকল উপস্থিত থাকিব নোৱাৰিলে তেওঁলোকৰ কাৰণে এটা সুযোগ দিয়াটো উচিতো, আৰু আগতেও দিছে, গতিকে এইবাৰো দিব বুলিয়ে ভাবিছোঁ। আৰু পৰৱৰ্তী সময়ত দেখা যাব প্ৰভিজনেল মেৰিট লিষ্টত কাৰ কাৰ নাম আহে। ভেৰিফিকেশ্যন নকৰাও আহিব নাম, কৰাও হয়তো নাহিব, তেনেকুৱা হ'ব। এতিয়া এই ভেৰিফিকেশ্যনলৈ যে মাতিছে,
কেৱল বেছি নম্বৰ থকাকৈ মাতিছে তেনে নহয়। বেছি নম্বৰ থকা লোকক বাদ দি কম নম্বৰ থকা লোককো মতা দেখা গৈছে। গতিকে আমাক বিভিন্নজন ভিউৱাৰ্ছে তেনেধৰণে জনাইছে। সেই কথাখিনিৰ ওপৰত ভিত্তি কৰি আপোনালোকক মই মোৰ ফালৰ পৰা কথাখিনি ক'লোঁ। আৰু আপোনালোকে ভেৰিফিকেশ্যনলৈ যাওঁতে কি কি নিব লাগিব নিশ্চয় গম পাইছে। আৰু এই তালিকাখনৰ শেষৰ ফালে লিখি থৈছে যে কি কি বস্তু আপুনি যাওঁতে লৈ যাব লাগিব। আৰু আপোনালোকে অৰিজিনেল নিব লাগিব জানেই। আৰু অৰিজিনেলৰ গোটেই একাডেমিক হওক DLEDৰ এইখিনি গোটেই বস্তুখিনি জেৰক্স কপি লৈ যাব। আৰু যিখিনি একাডেমিক কোৱালিফিকেশ্যনৰ ডকুমেণ্টছ সেইখিনি আপুনি সেল্ফ এটেষ্টেড কৰি নিব, মানে তাৰ জেৰক্স কপি। আৰু আপুনি যদি LP UP দুইটাতে এপ্লাই কৰিছিলে তেতিয়াহ'লে আপুনি তাৰ যিটো একনলেজমেণ্ট অফ অনলাইন এপ্লিকেশ্যন সেইখন নিবলৈ নাপাহৰিব। আৰু NIS-ৰ ক্ষেত্ৰত কিন্তু কিছু নীতি নিয়ম আছে। এই বিষয়ে আমি আগৰ ভিডিঅ'ত বহুখিনি তথ্য কৈছিলোঁ। আৰু আপোনালোকে UDICE ৰেকৰ্ডছত গুৰুত্ব দিব, UDICE-ৰ যিকোনো তথ্য নিবলৈ চেষ্টা কৰিব। আৰু কেইবাটাও আছে, 6টা পইণ্ট দিছিলে সাব পইণ্ট ইন ছাৰ্ভিচ টিচাৰৰ ক্ষেত্ৰত। আপুনি 6টাৰ ভিতৰত 6টা নিব পাৰিলেতো ভালেই, যদি নোৱাৰিছে 5টা নিয়ক, নোৱাৰিছে 4টা নিয়ক। কিন্তু আপুনি যিমান আছে বেছিকৈ নিবলৈ চেষ্টা কৰক। আৰু UDICE-ত সাধাৰণতে গুৰুত্ব দিয়া দেখা গৈছে, UDICE-ত তেওঁৰ নাম আছে নে নাই। তাৰ উপৰিও আপোনালোকে কি কি লাগে নিশ্চয় জানে, যদি গম পোৱা নাই মই আগৰ ভিডিঅ'কেইটা চাই ল'ব। ইতিমধ্যে DWৰ পৰা এখন জাননী প্ৰচাৰো হৈছিলে, গতিকে তাতে সবিশেষ আছিল। তাতো যদি আপোনালোকে কিবা অসুবিধা পাইছে কমেণ্ট ছেকশ্যনত লিখিব, মই পৰৱৰ্তী ভিডিঅ'ত আকৌ ক'বলৈ চেষ্টা কৰিম। আজিলৈ সামৰিছোঁ। চাই থাকিব ইউটিউবত কুমাৰ বসন্ত আছাম। ধন্যবাদ।